আম আদমি পাৰ্টিৰ উদ্যোগত ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী বৰ্তমান সময়ত ড্ৰাগছে নৱপ্ৰজন্মক যি ধৰণে ধ্বংস কৰিবলৈ আৰম্ভ কৰিছে তাৰ বিৰুদ্ধে APP অসমৰ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে জুৰুত উৰণি সেতুৰ তলত আম আদমি পাৰ্টি অসমৰ এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰা হয় চাওক গুৱাহাটী জুৰুতৰ পৰা বিশ্বজিৎ সাহাৰ প্ৰতিবেদন AIN লাইভ আম আদমি পাৰ্টিৰ ফালৰ পৰা আমি প্ৰতিবাদ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ কথাটো হ'ল আজি তাৰিখত মোৰ প্ৰশ্ন আছে আৰক্ষী সঞ্চালকৰ কাৰণে তেওঁ ইমান এজন শক্তিশালী মানুহ তেওঁ কি ড্ৰাগছ ক'ৰ পৰা আহিছে কেনেকৈ আহিছে এইখিনি গম নাপায় নেকি আজি কেঁচু খান্দিব গৈ পেলাই সাপ ওলাব বুলি ভয় খাইছে নেকি যে তেওঁলোকে আজি ড্ৰাগছৰ বেপাৰীকেইটা পেডেলাৰকেইটাক ধৰিব পৰা নাই যোনকেইটাই ছাপ্লাই কৰিছে তেওঁলোকক ধৰিব পৰা নাই এই চৰকাৰখন যেতিয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া CMৰ পদবীত বহিছিলে তেখেতে কৈছিলে যে অসমখন ড্ৰাগছ মুক্ত অসম কৰিম কিন্তু আমি দেখিবলৈ পাইছোঁ যে অসমখন ড্ৰাগছ মুক্তি অসম কৰা নাই ড্ৰাগছৰ আধীন অসম কৰিছে আজি আমি যদি গুৱাহাটী মহানগৰৰ মাজতে অলিয়ে গলিয়ে চাওঁ আপুনি প্ৰত্যেকটা গলিতে এটা ল'ৰা বা এজনী ছোৱালীক ড্ৰাগছ লৈ থকা আপুনি মই সকলোৱে আমি দেখি আছোঁ তো এনেকুৱা ধৰণৰকৈ এই প্ৰশাসনখনে যোনখিনি কিছুমান কথা কৈ পেলাই যেনেকৈ তেওঁলোকে বোলে জাতি সংস্কৃতি ৰক্ষা কৰিব আমাৰ যদি কামিং জেনেৰেশ্যন যদি আমাৰ কামিং যোনটো আমাৰ ইউথখিনি সেইখিনি যদি ড্ৰাগছৰ অধীন হৈ যায় তেনেহ'লে এই দেশখন জানো মানে এই দেশখনৰ এইবিলাক ৰক্ষা কোনে কৰিব আমিতো সদায় নাথাকোঁ আমাৰ ইউথখিনি আজি খতম হৈ গৈ আছে নাইকিয়া হৈ গৈ আছে আজিৰ তাৰিখত আজি ড্ৰাগছৰ এটা ফেমিলি যদি এজন ল'ৰাই ড্ৰাগছ লয় সেই অকল ফেমিলিটো নহয় অকল সেই ল'ৰাজন নহয় গোটেই এণ্টায়াৰ ফেমিলিটো সেই ছ'চাইটিটো একদম এটা বেয়া পৰিস্থিতিলৈ পৰিণত হৈ যোৱা আমি সকলোৱে দেখিছোঁ ড্ৰাগছ মুক্ত অসম গঢ়িবৰ বাবে মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়াক দাবী জনাবৰ বাবে ইয়াত উপস্থিত হৈছোঁ আমি আম আদমি পাৰ্টিৰ ফালৰ পৰা আমি এই মানৱ শৃংখল কৰিছোঁ যি মুখ্যমন্ত্ৰীয়ে অসমত দায়িত্ব লৈয়ে গৃহমন্ত্ৰী বিভাগৰ দায়িত্ব লৈয়ে তেখেতে কৈছিলে যে অসমত ড্ৰাগছ মুক্ত কৰা হ'ব তেখেতে SIT গঠন কৰিছিলে SIT গঠন কৰি বিভিন্ন জেগাত এনকাউণ্টাৰো কৰিছিলে কিন্তু আজিৰ ডেটত এনেকুৱা পৰ্যায়তে ড্ৰাগছ সুলভ হৈছে আমাৰ নৱপ্ৰজন্মক বা উঠি অহা প্ৰজন্মক এই ড্ৰাগছে যেনেধৰণে গ্ৰাস কৰিছে সেই গ্ৰাসৰ পৰা আমাৰ গৃহ বিভাগে সুৰক্ষা দিয়াত ক'ৰবাত নহয় ক'ৰবাত তেওঁলোক বিফল হৈছে গতিকে আমি বিচাৰিছোঁ গৃহমন্ত্ৰী ডাঙৰীয়াই এই দায়িত্ব নিজে শিৰ পাতি লৈ তেখেতৰ এই যি গৃহ বিভাগৰ দায়িত্ব আছে তাৰ পৰা তেখেতে অব্যাহতি ল'ব লাগে কাৰণ কিয় আমাৰ অসমত ইমানেই গলিয়ে গলিয়ে ড্ৰাগছৰ আজি সুলভ হৈছে তেওঁ যি SIT গঠন কৰিছিলে সেই SIT আজি ক'ত গ'ল গতিকে আমি আম আদমি পাৰ্টিৰ তৰফৰ পৰা সজোৰে আজি প্ৰতিবাদ কৰিছোঁ আৰু মানৱ শৃংখলৰ দ্বাৰা গোটেই অসমৰ সমাজক আমি ড্ৰাগছৰ যি ভয়াৱহতা সেই ভয়াৱহতাৰ ওপৰত আমি সচেতন কৰিবৰ বাবে আগবাঢ়ি আহিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি সোনকালে এই ড্ৰাগছৰ যি সুলভ ব্যৱস্থা চলি আছে তাৰ ওপৰত যাতে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা লয় আমি সজোৰে তাৰ ওপৰত গৃহমন্ত্ৰী ডাঙৰীয়াক আমি আবেদন জনাইছোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916